guys, welcome to our channel Give and Take Education. আশা কৰিছো আপোনালোক ভালেই। আজি আমি এই ভিডিওটোত ইন্ডিয়ান ইকনমিক্স বা ভাৰতৰ অৰ্থনীতি সেট 1 ৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম আৰু আশা কৰিছো এই ভিডিওটো যাতে আপোনালোকৰ বাবে হেল্পফুল হয়। সো বলক আজি আমাৰ ভিডিওটো স্টাৰ্ট কৰিছো। So today our first question is, who is called as the father of economics? অৰ্থবিজ্ঞানৰ জনক বুলি কাক জনা যায়? Very simple question হয়. So father of economics জন হল option B is the correct answer, Adam Smith. So Adam Smith ok father of economics বুলি জনা যায়, okay? So our second number question is, in which sector of the Indian economy is productivity is the highest? কোনটো সেক্টৰত ইন্ডিয়ান ইকনমিৰ productivity to highest হয়, বেছি হয় productivity, উৎপাদনটো কত বেছি হয় হেতু হদিছে কোনটো সেক্টৰত? So ইয়াৰ অপশনত আছে agriculture, manufacturing, transport, communication and commerce and none of these. So correct answer to হবে option B. আমি সকলোৱে জানো কোনটো সেক্টৰত ম্যানুফ্যাকচাৰিং যেটো সেক্টৰ আছে, যেটো কাৰখানা বা ইন্ডাস্ট্ৰিয়াল আছে, হেতু ম্যানুফ্যাকচাৰিং সেক্টৰত আমাৰ ইন্ডিয়ান ইকনমিক্সৰ প্ৰডাক্টিভিটি টু হাইয়েস্ট হয়, ওকে? সো আমাৰ নেক্সট প্ৰশ্নটো হৈছে, হোৱাট ইজ পাৰ ক্যাপিটা এণ্ড ইনকাম? very important question হয়। পাৰ ক্যাপিটা ইনকাম মানে কি হয় হেতু দিছে। সো ইয়াৰ অপশনত আছে নেট ইনকাম, গ্ৰছ ইনকাম, এভাৰেজ ইনকাম, none of this. Correct answer to hobo option C, per capita income মানে হৈছে average income. এতিয়া কথা হল per capita income or এটা formula আছে কেনেকে উলায় হেতু হৈছে, suppose এখন countryৰ total income কিমান হয় হেতু প্ৰথম ওপৰত লিখিব লাগিব total income, okay? Total income divided by total population. এখন countryৰ total population কিমান হেতু হ'ব লাগিব, মানে total income divided by total population হেতু যদি ফৰ্মুলা সোৱা যায় তেনে হলে আমাৰ per capita income টো উলাই যাব। সাপোজ ঠিক তেনেদৰে এখন ষ্টেট বা আমাৰ অসমৰ যদি per capita income কিমান হয় হেতু যদি উলিয়াব লাগে তেনে হলে সেম এটোই কৰিব লাগিব, total অসমৰ income কিমান হয় চাব লাগিব divided by total population, মানে অসমৰ total population কিমান হয় হেতু কৰিলে আমাৰ per capita income টো উলাই যাব, ওকে? আমাৰ নেক্সট প্ৰশ্নটো হৈছে, মানি সাপ্লাই ইজ গভৰ্ন বাই। মানি সাপ্লাই যেটো আছে হেতু কাৰ দ্বাৰা গভৰ্ন কৰা হয় বা কন্ট্ৰোল যেটো আছে কাৰ দ্বাৰা কন্ট্ৰোল কৰা হয় যেটো মানি সাপ্লাই আছে হেতু? সো অপশনত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, কমাৰ্শিয়েল বেংক, ফাইনান্স কমিশন, প্লেনিং কমিশন। সো মানি সাপ্লাই টু গভৰ্ন কৰা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, and that is correct answer is option A. So money supply is governed by Reserve Bank of India. মনত ৰাখিব, important question হয়। আমাৰ next প্ৰশ্নটো হৈছে, which one of the following is the banker of the banks? তলত দিয়া অপশন কেইটাৰ ভিতৰত banker of the banks বুলি কাক জনা যায় হেতু দিছে। এতিয়া banker of the banks মানে কি কম হেতু হৈছে মুৰব্বী, যেটো সকলো বিলাক বেংকৰ ভিতৰত আটাইতকৈ ডাঙৰ বেংক যেটো আছে হেতু। সাপোজ আমাৰ সকলো ফ্যামিলিৰে এটা হেড বা মুৰব্বী থাকে হয় না? সো হেই মুৰব্বী এটো সেম বেংকৰ ক্ষেত্ৰতো এটা মুৰব্বী, সাপোজ মুৰব্বী বেংক বুলি ক'ব পাৰো আমি। সো এই বেংকৰ ভিতৰত এটা বেংক আছে যেটো হেড হয়, যেটো সকলো ধৰণৰ মানে কন্ট্ৰোল কৰে, ওকে? আৰু যেনেকুৱা সকলো বেংককে ঋণ প্ৰদান কৰে। তো হেই বেংকাৰ্স অফ দা বেংক বুলি কাক জনা যায় হেতু দিছে। সো অপশনত আছে পাঞ্জাব নেশনাল বেংক, স্টেট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া। সো কাৰেক্ট আনসাৰটো কোনটো হ'ব? কাৰেক্ট আনসাৰটো হ'ব অপশন সি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি বুলি জনা যায়? বেংকাৰ অফ দা বেংকস বুলি জনা যায়। মনত ৰাখিব, ইম্পৰ্টেন্ট কোৱেশ্চন হয়। Our 6th number question is, sales tax is, sales tax মানে কি হয় হেতু দিছে। সো কারেক্ট আনসার টু হ'ব অপশন কোনটো হ'ব? অপশন এ ইজ দ্য কারেক্ট আনসার। ইনডাইরেক্ট ট্যাক্স হয়, সেলস ট্যাক্স টু ইনডাইরেক্ট ট্যাক্স হয় এটা। আৰু মই এই কোৱেশ্চনটো অলৰেডি আগৰ ভিডিও ডিসকাস কৰিছো, আপোনালোকে চাব মিক্স জিকে বুলি আছে, সেই মিক্স জিকেত আপোনালোকে এই কিছুমান ইকনমিক্স ৰিলেটেড কোৱেশ্চন পাই যাব, তাতে সকলো ধৰণৰ মিক্স ৰিলেটেড আছে জিকে। সো আপোনালোকে চাই ল'ব, okay? Our next question is,
which industry is the largest মানে সকলো ইন্ডাস্ট্রিৰ ভিতৰত কোনটো ইন্ডাস্ট্রি লাৰ্জেষ্ট হয় হেতু দিছে সো অপচনত আছে হ্যান্ডলুম টেক্সটাইল স্পোর্টস none of this সো আমাৰ এনেকুৱা বহুত ধৰণৰ ইন্ডাস্ট্রি আছে যেনেকুৱা হ্যান্ডলুম আছে টেক্সটাইল আছে তাৰপিছত কইল ইন্ডাস্ট্রি আছে হয় সো হেনেকুৱা ধৰণৰ ইন্ডাস্ট্রিৰ ভিতৰত কোনটো ইন্ডাস্ট্রি লাৰ্জেষ্ট হয় এটো কাৰেক্ট আনসাৰটো হ'ব অপচন বি যেটো টেক্সটাইল আছে টেক্সটাইল ইন্ডাস্ট্রি হেতু সকলো ধৰণৰ ইন্ডাস্ট্রিৰ ভিতৰত লাৰ্জেষ্ট হয় ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় So our next question is Imperial Bank of India was old name. What is the new name of? মানে প্ৰশ্নত সুধিছে যে Imperial Bank of India to হ'ল পুৰণি নাম আৰু ইয়াত সুধিছে প্ৰশ্নত যে নতুন নামটো কি হয় হেতু সুধিছে সো অপচনত আছে Punjab National Bank, Central Bank of India, State Bank of India and United Bank of India. So এই question number 8 or answer to আপোনালোকে মোক কমেন্টত জনাব সো কারেক্ট আনসারটো হ'ব কারেক্ট আনসারটো কোনটো হ'ব কারেক্ট আনসারটো হ'ব অপশন সি ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া যেটো আছে হেতু পুৰণি নেম আছিল হেই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া টু কনভাৰ্ট কৰিছে কেতিয়া কনভাৰ্ট কৰিছে 1955 ত কি কৰিছে কনভাৰ্ট কৰি পেলাই ষ্টেট বেংক অফ ইণ্ডিয়া টু ৰখা হৈছে আৰু এটো এটা নিউ নেম হয় এতিয়া যেটো এট প্ৰেজেন্ট আছে ওকে So moving ahead to the next question is states earn maximum revenue through. So state government maximum revenue kor pora earn kore ba adai kore hedu dise. So option is a commercial tax, tax fines, license sales and none of this. So correct answer to konto hoba correct answer to hoba option A. Commercial tax jeto ase state government maximum revenue a commercial tax or pora adai kore. Okay earn kore. Monot rakhiba important question hoy. Our 10 number question to hold GST stands for a very easy question hoy ami hokoloe koi thaku no GST so ei GST er full form to ki hoy hetu dise so etu apunaloke mok comment ot jonabo so option ot ki ase sao hok goods and service total goods and services tax good and service tax and none of this So, এই দুটা অপশন টু চাও S আছে ইয়াতে S নাই ইয়াতে S নাই সো ইয়াতে কোনটো আনসার কারেক্ট হ'ব এটো মোক কব সো ইয়াতে কারেক্ট আনসার টু হ'ব GST stands for so correct answer is option B goods and service tax এটো মনত ৰাখিব গুড যেটো আছে গুডৰ লগত S প্লাস হৈছে এড হৈছে সো গুডস এন্ড সার্ভিসেস ট্যাক্স হয় Okay so a GST যেটো আছে goods and services tax যেটো আছে হেতু ইন্ডিয়াত কেতিয়া মানে হেই আহিছিলে ইন্ডিয়াত 1st জুলাই 2017 ত ইন্ডিয়াত আহিছিলে ওকে মনত ৰাখিব ইন্ডিয়াত 1st জুলাই 2017 ত GST আহিছিলে Our next question is CGST stands for exam ot ahi jay so CGST full form to ki hoy hetu dise so correct answer to hobo correct answer to kuntu hobo correct answer to hobo option A okay Central Goods and Services Tax so S plus hoise add hoise monot rakhibo so yata confuse hoi jua jay eneke jodi option dia thake exam ot So Central CGST full form of Central Goods and Services Tax. Okay. Aru ketiaba exam hudi diye je SGST full form ki hoy. So S for state. Okay. G for goods. Okay. Aru S mane hoise services. Okay. Services. Aru T mane hoise tax. So state Goods and Services Tax SGST full form okay mon rakhibo Our next question is which of the following country is the first one to implement GST তলৰ কোনখন দেশত সৰ্বপ্ৰথমে GST Goods and Services Tax যেটো আছে হেতু ইমপ্লিমেন্ট কৰা হৈছিলে হেতু দিছে সো অপচন আছে ইন্ডিয়া USA চাইনা ফ্ৰান্স কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ফ্ৰান্স দেশখনত
সৰ্বপ্ৰথমে জিএসটিটো ইমপ্লিমেন্ট কৰা হৈছিলে ওকে মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন হয় our 30 number question is which state become the first of India to ratify GST bill ভাৰতৰ কোনখন ষ্টেটত ৰাজ্যত প্ৰথমে GST বিল যেটো আছে হেতু অনুমোদন কৰা বা জনোৱা হৈছিল হেতু দিছে সো অপচনত আছে আসাম অন্ধ্ৰ প্ৰদেশ ৰাজস্থান বিহাৰ সো বহুতে কনফিউজ হয় ইয়াতে এই কোৱেশ্চনটোত কাৰেক্ট আনসাৰটো হ'ব অপচন এ আমাৰ অসমত পোনপ্ৰথমে GST বিল যেটো আছে হেতু অনুমোদন জনোৱা হৈছিল So our next question is in which year GST was first introduced in India? প্ৰথমে GST টো ভাৰত কিমান চনত ইন্ট্ৰোডিউস কৰা হৈছিল ওকে সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 2002 একচুয়ালি এটা কথা ইয়াৰে যেটো আনসাৰ আছে হেতু মানে মোৰ মতেটো 2000 হ'ব লাগে বহুতো বুকছত মই 2000 পাইছো কিন্তু মই নেটত কিছুমানত সাৰ্চ কৰি পেলাই পাইছো 2002 পাইছো ওকে সো মোৰ মতে 2000 হ'ব লাগে কিন্তু হেতু আপোনালোকে মোক জনাবচোন কমেন্টত কোনটো হয় 2002 হয় নে 2000 হয় কিন্তু মোৰ মতে 2000 হ'ব লাগে সো আপোনালোকে জনাব হেতু সো এটা কথা হল জিএসটি যেটো আছে ইন্ডিয়াত ইন্ট্ৰোডিউস হৈছিল 2000 ত নহলে 2002 ত যিকোনো এটা হ'ব মেবি 2000 এ হ'ব কিন্তু ইন্ট্ৰোডিউস হে কৰিছিল 2000 ত কিন্তু কি কৰিছে লাগু বা ইমপ্লিমেন্ট কেতিয়া হৈছিল হেতু হৈছে 2017 ত মই আগতে কৈ আহিছো 2017 ফাৰ্স্ট জুলাই যেটো আছে হেতু জিএসটি ইন্ডিয়াত ফাৰ্স্ট ইন্ট্ৰোডিউস হৈছিল ওকে আৰু এটা কথা জিএসটি কাউন্সিলৰ এই জিএসটি যেটো আছে কাউন্সিলৰ হেডকোয়াৰ্টাৰ কোনটো হ'ব হেডকোয়াৰ্টাৰ ক'ত আছে হেতু হৈছে নিউ দিল্লী ওকে মনত ৰাখিব হেডকোয়াৰ্টাৰ জিএসটি হৈছে নিউ দিল্লী আৰু জিএসটি কাউন্সিলৰ হেড কোন হয় জিএসটি কাউন্সিলৰ হেড হৈছে ফাইনান্স মিনিষ্টাৰ ওকে ফাইনান্স মিনিষ্টাৰ আৰু এতিয়া এট প্ৰেজেন্ট ফাইনান্স মিনিষ্টাৰ কোন হয় ফাইনান্স মিনিষ্টাৰ কোন হয় হেতু আমি সকলোৱে জানো ফাইনান্স মিনিষ্টাৰ কাৰেন্ট হৈছে নিৰ্মলা সীতাৰামন ওকে নিৰ্মলা সীতাৰামন মনত ৰাখিব our next question is what kind of tax is GST GST টো কেনেকুৱা ধৰণৰ ট্যাক্স হয় হেতু দিছে so we all are know that GST means what GST is goods and service tax is an indirect tax which is used in India on the supply of goods and services and it is edu eta ki hoy value added tax hoy hane so edu eta indirect tax hoy so our correct answer is option B GST is a indirect tax okay our next question is how many types of GST in India ভাৰতত কিমান ধৰণৰ বা কিমান টাইপছৰ GST আছে হেতু দিছে correct answer to option A 4 types of GST in India কি চাৰি প্ৰকাৰৰ কি আছে হেতু হল 5% and then 12% and then 18% আৰু এটা হৈছে 28% okay তো এই চাৰিটা GST থাকিব যদি আপোনালোকে কিবা বস্তু কিনিব যায় তেতিয়া দেখিব হয় 5% থাকিব নহলে 12% নহলে 18% নহলে 28% তো এই চাৰিটা ধৰণৰ GST ইণ্ডিয়াত আমাৰ আছে okay চাৰিটা ধৰণৰ GST পোৱা যায় okay our next question is GST comes under which act GST যেটো আছে হেতু কোনটো এক্টৰ আন্ডাৰত আহে so ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোম্পানিজ এক্ট যেটো আছে হে কোম্পানিজ এক্ট 2013 যেটো এক্ট আছে হেতুৰ আন্ডাৰত GST টো আহে our next question is how many types of taxes will be in Indian GST so ভাৰতত কিমান প্ৰকাৰৰ ট্যাক্স GST লগোৱা হয় so আগৰ এটা কোৱেশ্চন আছিল কি ইণ্ডিয়াত GST কিমান ধৰণৰ থাকে চাৰিটা পাইছিলো আৰু এই কোৱেশ্চনটো সুধিছে ভাৰতৰ কিমান প্ৰকাৰৰ ট্যাক্স যেটো আছে এটো GST লগোৱা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন এ তিনি প্ৰকাৰৰ ট্যাক্স যেটো আছে হেতু GST লগোৱা হয় কি
হেতু হৈছে CGST মই অলৰেডি আগত ফুল ফৰ্ম কৈছোৱে সেন্ট্ৰাল GST যেটো আছে সেন্ট্ৰাল গুডস এন্ড সাৰ্ভিসেস টেক্স আৰু এটা হৈছে SGST হেতু কৈ আহিছো অলৰেডি স্টেট গুডস এন্ড সাৰ্ভিসেস টেক্স আৰু এই দুটা সেন্ট্ৰাল এন্ড স্টেট যেটো আছে সেন্ট্রাল এন্ড স্টেট GST যেটো আছে সেই দুটাক মিলি পেলাই কোৱা হয় ইন্টিগ্ৰেটেড যেটো GST আছে IGST হেতু কোৱা হয় IGST এই তিনিটা ধৰণৰ ট্যাক্স যেটো আছে হেতু GST ত লগোৱা হয় মনত ৰাখিব Our 19th number question is GST comes under which amendment bill? ইয়াতে amendment bill হৈছে মানে GST তলৰ কোনটো amendment billৰ জৰিয়তে অনা হৈছে হেতু দিছে আগৰ কোৱেশ্চনটো কি আছিল GST কোনটো এক্টত মানে আন্ডাৰত পৰিছিলে হেতু কোনটো আছিল কোম্পানিজ এক্ট 2013 ৰ যেটো আছিল হেতুত পৰিছিলে হয় এক্টত আৰু এইটো ধৰিছে amendment billৰ কোনটো আন্ডাৰত পৰে বা কোনটো জৰিয়তে অনা হৈছে So, here correct answer to have option B. 122 amendment billor joriote GST to ana hosile. Okay. Our 20 number question is which is the first state passed GST bill? So, GST bill jito ase hetu kunkhon state ot prothome pass kora hoisile. Hetu dise. So, here option is Assam, Telangana, Gujarat, Bihar. Correct answer to hobo option B. Our B is the correct answer. Telangana jitu state ase hekhonot GST bill to first ki kora hoisile passed kora hoisile. Very important question hoy. Confuse no hobo. So bohuto eneko dhoronar question ase confuse hobo okonman bhalke concept to lobo hoi jabo. Okay. Our 21 number question is the term monopoly is associated with very important question hoy exam ot pray repeated hoy so ei monopoly শব্দৰ হৈতে কোনটো জড়িত হৈ আছে তলত দিয়া অপচন কেটা ভিতৰত so অপচনত আছে capitalism socialism communism and mixed economy so correct answer to hobo option A capitalism এই monopoly word to eta economy eta term hoy আৰু এই যেটো monopoly আছে এটো capitalism বা পুঁজিবাদ যেটো কয় অসমীয়াত capitalism বা পুঁজিবাদৰ লগত monopoly word to জড়িত হৈ আছে ওকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় So friends আজি আমি 21 টা কোৱেশ্চন ডিসকাস কৰিলো ইন্ডিয়ান ইকোনমি বা ভাৰতৰ অৰ্থনীতিৰ ওপৰত আৰু আমি আগলৈ ভিডিও দিম ইন্ডিয়ান ইকোনমিক্সৰ ওপৰত সেট কিছুমান বনাম সিৰিজ ওয়াইজ সো আশা কৰিছো এই ভিডিওটো যাতে আপোনালোকৰ এক্সামত বহুত হেল্পফুল হওক সো আজিলৈ ইমানেই ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ নাইস ডে